ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যৰ পৰা। 28,000 ঋষিমুনি যি কলি যুগৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল, আৰু তেওঁলোকে 1000 বছৰ যজ্ঞ কৰি তাৰ পৰা একো ফল নাপালে। নোপোৱাত ৰোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা সূতক ব্যাখ্যাৰ আসনত বহুৱাই দি এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল সেইজনৰ নাম দিছে শৌনক। 28,000 ঋষিৰ ভিতৰত শ্ৰৱণত যিজন পটু সেইজনৰ নাম দিছে শৌনক। শৌনকে 28,000 ঋষিক প্ৰতিনিধিত্ব কৰিছে, আৰু তেওঁ সূতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই দি প্ৰশ্ন আগবঢ়াই দিছে। তাৰ আগতে তেওঁ স্বীকাৰ কৰিছে। ইয়াৰ পৰাই ভাগৱত আৰম্ভ। শৌনক বদতি শুনা সূত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। এয়া শৌনকে কোৱা কথা ভাগৱতত। হে সূতমুনি, পৰম পাতকী কলিযুগ আহিছে বুলি গম পাই কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলোঁ। যজ্ঞৰ ধোঁৱা লাগি লাগি শৰীৰ ধূম্ৰবৰণৰ হৈ গ'ল, ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ইয়াৰ পৰা বিশেষ আমি একো লাভ নাপালোঁ। সেইকাৰণে সূতমুনিক এটা প্ৰশ্ন আগবঢ়াই দিলে। তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম, পুংসাম একান্তত শ্ৰেয় তৎ নাশম চিতুমাৰ হসি। 1:1-9 ভাগৱত প্ৰথম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোকত শৌনক মুনিয়ে প্ৰশ্ন আগবঢ়াই দিলে সূতমুনিক, আৰু ক'লে, হে সূতমুনি, কলিযুগৰ মানুহে পৰম কল্যাণ সাধিবৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি, এইটো তুমি মোক কোৱা। ভাগৱতৰ মূল ভেটি, ফাউণ্ডেশ্যন, যাৰ ওপৰত ভিত্তি কৰি এই 18,000 শ্লোকৰ ভাগৱত ক'বলগীয়া হৈছে। প্ৰশ্নটো কি? আমি কলিযুগৰ মানুহে কৰিবলগীয়া কল্যাণ সাধনৰ অৰ্থে কৰিবলগীয়া বা মানুহৰ জনম সফল কৰিবলৈ কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটোনো কি? সূতমুনিয়ে ক'বলৈ ধৰোঁতেই শৌনকে কৈছে, ৰ'বা, তুমি উত্তৰ দিয়াৰ আগত কলিযুগৰ মানুহৰ শাৰীৰিক আৰু মানসিক ক্ষমতাৰ বিষয়ে সেইটো বুজি লোৱা। মানে 8টা বস্তু কলিযুগৰ মানুহৰ কমিব। কি? ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজম নাংসতি আয়ু বলম স্মৃতি। 12:2-1 ভাগৱত 12ম স্কন্ধ 2য় অধ্যায় 1ম শ্লোক। 8টা বস্তু কলিযুগৰ মানুহৰ কমিব। ধৰ্ম প্ৰথম। আপোনালোকে ভাবিব ধৰ্মৰ নামত আমি ইমান ঢাক ঢোল কবাই আছোঁ, ধৰ্ম কমিব কেনেকৈ? কমিব। দেখাচাৰ বেছি হৈছে। মনুষ্যানাম সহস্ৰেষু কচ্চিত যততি সিদ্ধায়া যততাম আপি সিদ্ধানাম কচিত মাম বেত্তি তত্ত্বতঃ। ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক কৈছে 7ম অধ্যায় 3 নম্বৰ শ্লোক, হে অৰ্জুন, 1000জন মানুহৰ মাজত কোনোবা এজন মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰিব, আৰু তেনেকুৱা 1000জনৰ মাজত কোনোবা এজনে মোৰ তত্ত্বটো বুজি পাব। সেইকাৰণে কলিযুগত ধৰ্ম হ্ৰাস পাব, 1 নম্বৰ। 2 নম্বৰ হৈছে সততা, সত্য, ধৰ্ম সত্য, শৌচ পবিত্ৰতা, বাহ্যিক আৰু ভিতৰৰ পবিত্ৰতা 2 ধৰণৰ। শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ পবিত্ৰতা আছে। এক হৈছে বাহ্যিক, যি আগতে মাটি পানী দি হাত ধৰিছিল, আজিকালিতো ক্ৰীম, শ্বেম্পু, চাবোন দুনিয়া ভৰা আছে, জেল, অগ্ৰম বগ্ৰম বহুত আছে শৰীৰটো বাহ্যিক চাফা কৰিবলৈ। কিন্তু ভিতৰৰ শুদ্ধতা, যিটো আটাইতকৈ প্ৰয়োজনীয়, এইটো বস্তু কমিব। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া আৰু ক্ষমা কমি গ'ল। মাৰোঁ বুলি মানুহক মাৰি দিয়ে অকণমান কথাত, কোবাই মানুহক মাৰি দিয়ে অকণমান কথাত। আপুনি কাৰ্বি আংলঙৰ কথা পাইছিল, বিভিন্ন জেগাত পাইছে, কেৱল কোবাই মানুহ মাৰিব পাৰে। চাওক, এটা পোক পৰুৱা মাৰিবৰ কাৰণে হাত কঁপি যায়, তেনেকুৱা ক্ষেত্ৰত মানুহ এজনক কোবাই মাৰি দিব পৰা কেনেকুৱা দয়াহীন হৈ গৈছোঁ আমি, কি ধৰ্ম কৰিছোঁ আমি। আপুনি যি সম্প্ৰদায়তে নাথাক কিয়, যদি দয়া ভাৱ নাই, ক্ষমা ভাৱ নাই, মানুহৰ প্ৰতি যদি সন্মান নাই, মমতা নাই, কি হ'ব লাভ? দয়াটো কমি যাব। ক্ষমা, দয়া, ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস কমিব কলিযুগৰ মানুহৰ। আমেৰিকান এটা এজেঞ্চিয়ে ৰিচাৰ্চ কৰি উলিয়াইছে, বৰ্তমান শাস্ত্ৰত যদিও আমাৰ 100 বছৰ দিছে,
কিন্তু তেওঁলোকে বহু মানুহৰ ওপৰত ৰিচাৰ্চ কৰি এটা ৰিজাল্ট উলিয়াইছে, বৰ্তমান মানুহৰ আয়ুস 78 বছৰ, 78 ইয়াৰ্ছ অনলি এভাৰেজ আয়ুস 78 বছৰ। 100 বছৰ জীয়াই থকা মানুহ খুব কম আছে এতিয়া। বহুত আয়ুস পাইছে বুলি কওঁ, 100 ক্ৰছ কৰাৰ লগে লগে বাপৰে বহুত ডাঙৰ আৰু এইটো, বুজি পাইছে নাই? 100 বছৰ আয়ুস কমিব। আৰু কি কমিব? ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ু, বলম, স্মৃতি, শাৰীৰিক বল কমিব। আগতে এজন মানুহৰ যেনেকুৱা শাৰীৰিক বল আছিল এতিয়া নাই। স্মৃতি শক্তি হ্ৰাস পাব, অলপ আগৰ কথা এটা মনত নাথাকে। সেইকাৰণে শৌনকে সুতমুনিক কৈছে, হে সুতমুনি, তুমি যিটো উপায় দিবা এনেকুৱা এটা সহজ উপায় দিয়া যাতে প্ৰত্যেকজন কলিযুগৰ মানুহে অৱলম্বন কৰিব পাৰে। বুজি পাইছেন নাই? কাৰণ কলিযুগৰ মানুহৰ আয়ুস কমিব। প্ৰায়না অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ু মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোকত শৌনকে সুতমুনিক ক'লে, হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস কমিব, বুদ্ধিহীন হ'ব, ভাগ্যহীন হ'ব। কাৰণ তেওঁ ভাবিছিল যদি সুতমুনিয়ে কৈ দিয়ে পৰম কল্যাণ সাধনৰ অৰ্থে 1000 বছৰ তপস্যা কৰক, এতিয়া কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিব জানো? ইমান দিন জীয়াই নাথাকে, অসম্ভৱ। সেইকাৰণে আগতেই কৈ দিছে তুমি যিটো উপায় দিবা সহজ উপায় দিবা। তাৰপাছত সুতমুনিয়ে ক'বলৈ ধৰোঁতেই শৌনকে কৈছে, ৰ'বা, এই যে 28,000 ঋষিমুনি দেখিছা, এইবিলাক লাপি লোপা নহয়। 28 সহস্ৰ ঋষি, বেদত প্ৰধান, চব উস্তাদ, বেদজ্ঞ। তেতিয়াহ'লে আমাৰ সমস্যা এইটো হোৱা নাই যে আমি শাস্ত্ৰ অধ্যয়ন নকৰাকৈ তোমাৰ ওচৰত সুধিবলৈ আহিছোঁ না। কিয় আহিছা? আমাৰ সমস্যা হৈছে শাস্ত্ৰ অধ্যয়ন কৰাৰ কাৰণে। এইটো একদম তাত্ত্বিক কথা, বুজি ল'ব। শৌনকে কৈছে আমাৰ সমস্যা হৈছে শাস্ত্ৰ অধ্যয়ন কৰাৰ কাৰণে। কিয়? কাৰণ যদি আপোনালোকে চায় আন সম্প্ৰদায়বিলাকলৈ যদি চায়, আপুনি যদি মুছলমান সম্প্ৰদায়ক সোধে যে তোমালোকৰ ধৰ্মগ্ৰন্থনো কি, তেওঁলোকে কি বুলি ক'ব? কোৰাণ এখন। আপুনি খ্ৰীষ্টিয়ানক যদি সোধে তোমালোকৰ ধৰ্মগ্ৰন্থ কি ক'ব? বাইবেল এখন। যদি আপুনি শিখসকলক সোধে তেওঁলোকে ক'ব গুৰু গ্ৰন্থ চাহিব। যদি বুদ্ধিষ্টসকলক সোধে তেওঁলোকে ক'ব ত্ৰিপিটক। কিন্তু আমাৰ 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, স্মৃতি শাস্ত্ৰ বেলেগ, দৰ্শন বেলেগ, বিভিন্ন ধৰণৰ শাস্ত্ৰ আছে, 2খন মহাকাব্য, গীতা। কিন্তু ইণ্টাৰেষ্টিং কথা, কাৰো লগত কাৰো মিল নাই, ইখনৰ লগত সিখনৰ মিল নাই। সেইকাৰণেতো আজি আমাৰ মাজত অমিল হয়। ঈশ্বৰ উপাসনাৰ পদ্ধতিটো খেলি মেলি লাগিছে। কাৰণটো কি? আপোনাৰ মোৰ দোষ নাই। সেইকাৰণে মই কোনো মঞ্চৰ পৰা কেতিয়াও কোনো মানুহক নিন্দা কৰি পোৱা নাই। আৰু মই বেলেগকো কওঁ আপোনালোকে নিন্দা নকৰিব। কিয়? কোনো মানুহৰ দোষ নাই। ভুৰিনি ভুৰি কৰ্মানি শ্ৰুতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধানানাম যেন আত্মা সম্প্ৰসিদ্ধতি। 1:11 ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত শৌনকে ক'লে, হে সুতমুনি, শাস্ত্ৰ বহুত আছে কিন্তু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। ক'ৰবাত কৈছে পৰম কল্যাণ সাধিবৰ কাৰণে যাগ যজ্ঞ পূজা পাতল কৰা। যিসকলৰ হাতত সেইখন গ্ৰন্থ পৰিছে তেওঁলোকে যাগ যজ্ঞ পূজা পাতল কৰিছে। ক'ৰবাত কৈছে তাত তেনেকৈ নহ'ব। কেনেকৈ? তুমি জপ তপ তীৰ্থ কৰিব লাগিব, তেওঁলোক তীৰ্থ ভ্ৰমণত গৈছে। ক'ৰবাত কৈছে তেনেকৈও নহ'ব, কি কৰিব লাগিব? আৰে বলি দিব লাগিব, তেতিয়া তেওঁলোকে বলি দিছে। ক'ৰবাত কৈছে তেনেকৈও নহ'ব, কি কৰিব লাগিব? ঘৰ দুৱাৰ বাদ দি সন্ন্যাস হৈ যাব লাগিব, পৰ্বতৰ ওপৰত জংঘলৰ মাজত গৈ বছৰ বছৰ ধৰি ধ্যান কৰিব লাগিব। বছ ঘৰ দুৱাৰ বাদ দি গুচি গৈছে। বুজি পাইছে নাই? যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম, কি 2খন গ্ৰন্থ শাস্ত্ৰৰ উত্তম? জোৰতকৈ কওক। গীতা ভাগৱত। আপোনালোকে জানে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। বছ যদি 2খন আপোনালোকে পঢ়ে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, তেতিয়া জীৱনৰ আচল মাৰ্গটো গম পাব।